হাৰ মানি নল'ব। বহুতে নিজকে নিজে হাৰ মানি লৈছে। তেওঁবিলাকক লাগে যে তেওঁবিলাকে সিদ্ধ হ'ব নোৱাৰে, তেওঁবিলাকক নালাগে যে তেওঁবিলাকে আৰু ভাল হ'ব নোৱাৰে, তেওঁবিলাকক এনে নালাগে যে তেওঁবিলাকে আৰু একো নহ'ব। পথত তেওঁবিলাকে চলি আছে, তাৰ পৰা ঘূৰি অহাটো অসম্ভৱ হয়, কঠিন হয়। নিজকে নিজে সাহস হেৰুৱাইছে, বহুতে নিজকে নিজে এনেকৈ ভাবি লৈছে, হাৰ মানি লৈছে। ঈশ্বৰে আপোনাৰ পৰা কোনো হাৰ মনা নাই। ঈশ্বৰৰ দিনলৈকে তেওঁ আপোনাক ভিতৰত চেষ্টা কৰিয়েই থাকিব। প্ৰশংসা হওক, হালেলুয়া। পাৰে আপুনি চেষ্টা কৰিছিলে গালি আপুনি এৰিবৰ কাৰণে, বেয়া কাৰ্য এৰিবৰ কাৰণে, নকৰিলে আৰু এনেকুৱা নকৰিলে এতিয়া লাগিছে নকৰিলে ভাল আছে, নকৰিব। ঈশ্বৰে এতিয়াও আপোনালৈ হাৰ মানি লোৱা নাই। তেওঁৰ কাৰ্য আপোনাৰ ভিতৰত সিদ্ধ কৰিব বিচাৰিছে। প্ৰশংসা হওক যে ঈশ্বৰে মোৰ সকলো কাৰ্যবিলাক সিদ্ধ কৰিবৰ কাৰণে আহিছে। ঈশ্বৰে সিদ্ধ কৰিবলৈ অহাই নহয়, ঈশ্বৰে জানে যে এইটো সিদ্ধ কেনেকৈ কৰিব লাগে। আৰু ভাল কথা নাই, এজন টিচাৰে মোক বক্সাৰ বনাবৰ কাৰণে আহিব পাৰে, টিচাৰে নাজানিব পাৰে মোক ভাল বক্সাৰ কেনেকৈ বনাব। ঈশ্বৰে যি মোক সিদ্ধ বনাবৰ কাৰণে মোৰ ভিতৰত কাৰ্য কৰি আছে, জানে যে মোক কেনেকৈ সিদ্ধ কৰিব লাগে। তেওঁ মোক বনাইছে, তেওঁ মোক সকলো কোনবিলাক জানে, তেওঁ মোক জানে যে কেনেকৈ সকলোবিলাক ভাল বনাব লাগে। প্ৰভুৰ প্ৰশংসা হওক, প্ৰশংসা হওক। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। নিজৰ হাতবিলাক তুলি লওক আৰু তেওঁৰ ধন্যবাদ দিয়ক। কথা বতৰা কৰক, তেওঁৰ সৈতে ধ্যান লগাওক। তেওঁ আপোনাৰ আৱশ্যকীয় বিন্দুত লগ পায়। সেইটো ক'ব পাৰে যিটো আপোনাক জানিবলৈ আৱশ্যক আছে, আপুনি শুনিবৰ কাৰণে আৱশ্যক হয়। ভাষাত কওক আৰু নিজৰ আত্মাবিলাকক দিশ দিয়ক, ধ্যান কেন্দ্ৰ চোকা কৰক। হালেলুয়া। ধন্যবাদ দিছো প্ৰভু আপোনাৰ দয়াৰ কাৰণে, আপোনাৰ বাবে, আপোনাৰ প্ৰেমৰ বাবে। ধন্যবাদ আমাক সদায় মহানতাৰ পৰা মহানতালৈ লৈ যোৱাৰ বাবে। ধন্যবাদ আমাক সদায় মহানতাৰ পৰা মহানতালৈ লৈ যোৱাৰ বাবে। ধন্যবাদ আমাৰ বুজনিৰ চকু মুকলি কৰাৰ বাবে। ধন্যবাদ দিছো প্ৰভু আপোনাৰ আত্মাৰ উপস্থিতিৰ বাবে, আপোনাৰ লিখিত বাক্য বাইবেলৰ বাবে। ধন্যবাদ দিছো এইটো সময় যিটো আপুনি আমাক দিছে, আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু জ্ঞানক পাওঁ, দৰ্শন পাওঁ, দিশ পাওঁ, উৎসাহ পাওঁ। ধন্যবাদ দিছো। মই প্ৰাৰ্থনা কৰিছো আপোনাৰ সন্তানবিলাকৰ বাবে, বাক্যই তেওঁবিলাকৰ আত্মা ফল লৈ আহিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। তেওঁবিলাকে যিদৰে আহিছে তেনেকৈ নাথাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। যোগেদি তেওঁৰ প্ৰেমত তেওঁৰ প্ৰস্তুত হ'ব যীশু খ্ৰীষ্টৰ নামত। প্ৰভু ধন্যবাদ, 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 ধন্যবাদ প্ৰভু, ধন্যবাদ দিছো আৰু এই প্ৰাৰ্থনাক প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে, কয়বাৰ জোৰকে চিঞৰিব পাৰে গৌৰৱ। থকাজনক আদৰণি জনাব পাৰে, হাঁহি মুখা হৈ আদৰণি জনাব পাৰে। লোকবিলাকে গম পায় যে সঁচাকেই আপুনি তেওঁলোকক প্ৰেম কৰে। যোৱা দেওবাৰ আমি আপোনালোকৰ সৈতে এক বহুত গুৰুত্বপূৰ্ণ বিষয় বাৰ্তালাপ কৰিছিলো, বিষয়ৰ ওপৰত, আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে ইয়াত ধ্যান কৰিছে। ঈশ্বৰে মোক কওক, ঈশ্বৰে কি কৰিব? যিজনীকে মদ পান কৰি আছে তাকো সিদ্ধ বনাব পাৰে, যিজনে গালি সপনি দিয়ে তাকো ঈশ্বৰে সিদ্ধ কৰিব পাৰে, যিজন নিৰ্বোধ আছে তাকো ঈশ্বৰে কি কৰিব পাৰে? সিদ্ধ। মাত্ৰ আপুনি নিজে সহযোগ কৰিলেহে হ'ব। কেৱল আপোনাৰ সহযোগৰে আৱশ্যক আছে, তেওঁ সেই সকলো সিদ্ধ কৰাত গুৰু হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। তোমালোকক সকলো কথাতে সিদ্ধ কৰিব। কিমান গধুৰ মোক আগবাঢ়িবৰ কাৰণে মনে কৰা নাই, কিমান গধুৰ আছে যি নেকি সকলো কথাতে, যি কোনোবা এজন আছে যি নেকি মোক সিদ্ধ বনাবলৈ বিচাৰে। যি মাত্ৰ হাৰ মানিলে কয় যে ইয়াৰ লগত এই কথাৰ বিষয়ে পাতি একো লাভ নাই। ঈশ্বৰে এনেকৈ হাৰ নামানে, সকলো কথাতে কি কৰিব পাৰে? সিদ্ধ কৰিব পাৰে। গণিতক কঠিন পালে এৰি দিলে, ইংৰাজী কঠিন পালে এৰি দিলে, ইমান লোকবিলাকৰ কাৰণে পঢ়াটোৱে কঠিন আছিলে, ঈশ্বৰৰ কাৰণে আপুনি কঠিন নহয় যে তেওঁ আপোনাক এৰি দিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। মই ঈশ্বৰৰ বাবে কঠিন নহওঁ। কওক যে মই মই ঈশ্বৰৰ বাবে সহজ হওঁ। ঈশ্বৰে মোক সলনি কৰিব পাৰে, সিদ্ধ বনাব পাৰে। আপোনালোকক সুখী লগা নাই? ঈশ্বৰে মোক সিদ্ধ বনাব পাৰে।
ডাঙৰ লটাৰী আপোনাৰ লাগিব নোৱাৰে। প্ৰভুৰ প্ৰশংসা হওক। বিচাৰে যে আপুনি ভাল হৈ যাওক, মই আপোনালোকক কৈছো অধিক আৰু কোনোবাই বিচাৰি আছে যে আপুনি অধিক ভাল হৈ যাওক। এইটো নিজে কোন হয়? ঈশ্বৰ। বিচাৰে এনে নহয়, কিন্তু তেওঁ ভাল বনাবৰ কাৰণে সক্ষমো হয়। প্ৰতিবাৰে যি নেকি মানুহে ভাল কৰিব বিচাৰে, এনেকুৱা হয় নহয় জানো? লোক আপোনাক 10 কোটি টকা লাগে, টকা ওচৰলৈ যায়, এইটো কাৰণে কয় যে মই বিচাৰো কিন্তু মোৰ ওচৰত নাই। প্ৰভু এনেকুৱা নহয়। প্ৰভুৱে আপোনাক সিদ্ধ বনাব বিচাৰে, তেওঁ আপোনাক বনাবৰ যোগ্য হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপুনি সকলোতকৈ ভাল হাতত আছে। কওক, মই ভাল হাতত আছো। সুখী হৈ কওক যে মই সঠিক হাতত আছো, মই ঈশ্বৰৰ হাতত আছো। বহুতো কেনে লাগে যে লোকবিলাকক যে ঈশ্বৰৰ হাতত মই বাচিবৰ কাৰণে আছো। কেৱল তেওঁ আপোনাক বচাবনে? কেতিয়ালৈকে বচাব? বিলাকৰ বিবেকত এইটোৱে, প্ৰভুৱে বচায়, প্ৰভুৱে বচায়। মই কওঁ, বচোৱাৰ পাছত কি কৰিব? কেৱল বচাই ৰাখে নেকি? কিবা এটা সমস্যাত সোমাই পৰে, আপোনাক সিদ্ধ বনাব। যেনেকৈ শিশুৱে চলিবলৈ শিকি আছিলে, পৰিছিলে, তেওঁ আপুনি তেওঁক বচাইছিলে, আপুনি তেওঁক সিদ্ধ বনাইছিলে, আপুনি তেওঁক বচাইছিলে, কিন্তু তাক ভালো বনাই আছিলে। আপুনি জানিছিলে সদায় আপুনি নাথাকিব তেওঁক বচাবৰ বাবে। তেওঁক সেইদৰে সিদ্ধ বনাইছিলে। আপুনি তেওঁক সঠিক আৰু ভুলৰ জ্ঞান দিছিলে, তেওঁক শিকাইছিলে, কৈছিলে যে এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে, এইটো কৰিব লাগে। তেওঁক বচাইছিলে, আপুনি তাক শিকাইছিলে। তেওঁক কেৱল বচোৱাই নহয়, বহুতো লোক তেনেকুৱাই যিবিলাকে নাজানে, কেৱল ঈশ্বৰক বচোৱাৰ ৰূপটোহে জানে, ঈশ্বৰৰ সিদ্ধ কৰা ৰূপটোক নাজানে। সুখী হৈ যায় যে প্ৰভুৱে মোক বচালে। মই কওঁ, ভাল কথা, তেওঁ আপোনাক সিদ্ধ কৰিবৰ কাৰণে কেৱল বচাবৰ কাৰণে নহয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। তোমাক কওক, মোক সকলো জাতিবিলাকলৈ, ঠিক আছে? হয় যে আপুনি আনৰ ঘৰত গৈ গৈছে আৰু তাক ধৰি পিটি দিলে, যিয়ে ধৰ্মৰ লোক হয় আহি যাওক, আমি ধৰি মাৰিবলৈ নহয় নেকি? নহয়। বহুতো ঠাইবিলাকত এনেকুৱাই হবলৈ ধৰিছে। কোনোবা বেলেগ ধৰ্মৰ লোক গুচি যায়, তাক ধৰি তাক পিটে, বাতৰি হৈ যায়। মই কওঁ, এনেকুৱা বাতৰিৰ কাৰণে লাজ খাব লাগে, লজ্জিত হব লাগে। প্ৰশংসা হওক। আমাৰ ইয়াত সকলোৰে আদৰণি হয়। ওচৰত থকাজনক কওক, আমাৰ ইয়াত সকলোৰে আদৰণি হয়। সকলো আহিব পাৰে। কওক, সকলো আহিব পাৰে। আমাৰ ইয়াত সকলো আদৰণি আছে। আমি কাৰোলৈ কোনো একো নাৰাখো। প্ৰশংসা হওক। আমাক প্ৰেম কৰিবলৈ শিকোৱা হৈছে। হালেলুয়া, হালেলুয়া। কওক যে মোক সকলো ভাল কথাতে, ভাল কথাতে। এইটো উপহাৰ কাৰ কাৰণে হয়? সকলো মানৱ জাতিৰ বাবে। কলা বগা ৰং নহওক কিয়, সকলোৰ বাবে হয়, সকলোৰে বাবে হয়। হ'ব পাৰে আপোনাৰ স্বামী আপোনাক এৰি পলাই গৈছে, একো কথা নাই। আপুনি ঈশ্বৰক সিদ্ধ বনাবলৈ দিয়ক, কিয়নো যি স্বামী আপোনাক এৰি গৈছে তেওঁ আপোনাক বিচাৰি আহিব, কিয়নো তেওঁ এৰি গৈছিলে। এতিয়া আপুনি জিলিকিব। সেই এৰি গুচি যোৱা স্বামীৰ কাৰণে আপুনি বিবেকটো বেয়া নকৰক। যি ল'ৰা আপোনাক এৰি গ'ল, ঠিক আছে, আপুনি সিদ্ধ হৈ যাওক। সন্তানে কব যে এয়ে মোৰ পিতৃ মাতৃ হয়। এই সন্তান এইবাবে এৰি গৈছিলে কিয়নো আপুনি দৰিদ্ৰ আছিলে। এই সন্তান এইবাবে এৰি গৈছিলে কিয়নো আপুনি দৰিদ্ৰ আছিলে। আপুনি ধনৱন্ত হৈ যাব, তেতিয়া সেই অধিকাৰত তেওঁ দাবী কৰিবৰ কাৰণে আহিব যে এয়ে মোৰ পিতৃ হয়, এয়ে মোৰ মাতৃ হয়। প্ৰশংসা হওক। হালেলুয়া। যদি আপুনি ঈশ্বৰক সিদ্ধ বনাবৰ কাৰণে দি দিয়ে, প্ৰতিটো ভাল কথা কওক যে ঈশ্বৰ মোক সকলো ভাল কথা বনাবৰ কাৰণে হয়। পাহৰি নাযাব, নহয় জানো? শাৰীটোকে প্ৰচাৰ কৰিব পাৰো, কিন্তু আগবাঢ়িবৰ কাৰণে আৱশ্যকীয় হয়, নহয় জানো? সকলো কথাতে ভাল কৰে আৰু তাক সিদ্ধ কৰাবলৈ আগবঢ়াই লৈ যায়। প্ৰভুৰ প্ৰশংসা। তেনেহলে আপোনাৰ ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰাটো কোনো ৰহস্য হৈ নাথাকিব। তেওঁৰ ইচ্ছা পূৰ্ণ কৰিব পাৰিব, কিয়নো আপুনি এতিয়া সিদ্ধ হৈ গৈছে। সেই নাতিজনে ককাকৰ ওচৰত গ'ল, 10 কোটি টকা বিচাৰিলে, যদি হলে হয় দিলে তেওঁৰ ইচ্ছা সিদ্ধ কৰিব পাৰিলেহেঁতেন। তেনেদৰে ঈশ্বৰক যদি আপুনি সিদ্ধ কৰিবৰ কাৰণে দিলেহেঁতেন, তেনেহলে আপুনি ঈশ্বৰৰ ইচ্ছাকো কৰিব পাৰিলেহেঁতেন। প্ৰভুৰ প্ৰশংসা হওক। আপোনাক এনে লাগিলে যে সেই চাকৰি কৰি আগবাঢ়িব লাগিব, পাহৰি গল যে অযুত লোক যি নেকি চাকৰি কৰিছিলে আৰু এতিয়াও কৰি আছে, আপোনাৰ পিছতো অযুত লোক বিলাকে চাকৰি কৰি থাকিব। ভিতৰৰ পৰা কিমানে আগবাঢ়ি গৈছে, পৰিশ্ৰম কৰি কিমান আগবাঢ়িলে, কঠিন ভাৱে নিজৰ খৰচটো বহন কৰিব পাৰে। EMI, সেইটো EMI, ঘৰৰ EMI, কাৰ EMI, সন্তানবিলাকৰ EMI, সকলোকে যি টেনচন দি দিয়ে। সকলো খৰচৰ পাছত এনে লাগে যে নতুন খৰচ আহি গ'ল। চাকৰি কৰিও
আপুনি পাহৰি গ'ল যে ঈশ্বৰ তাত আছে? আপুনি পাহৰি গ'ল যে ঈশ্বৰ তাত আছে? এইটো সিদ্ধ কৰিবৰ কাৰণে প্ৰভুৰ প্ৰশংসা হওক। চাকৰি আপোনাক সিদ্ধ নকৰিব, চাকৰি আপোনাক ব্যৱহাৰহে কৰিব। এনে শুনিলে যিটো মই ক'লো, এইটো সঁচা নে মিছা হয়? চাকৰি সিদ্ধ লোকবিলাকে পায় নে চাকৰিত সিদ্ধ বনোৱা হয়? আপোনালোকে উত্তৰ দিয়া নাই। সিদ্ধ লোকবিলাকে পায় নে তাতে সিদ্ধ কৰোৱা হয়? যদি আপুনি তেওঁবিলাকৰ কামৰ নহয়, তেনেহ'লে আপোনাক চাকৰিও নিদিব। ঈশ্বৰৰ বাবে আপুনি যিমানে অসাৰ নহওক কিয়, তেওঁ আপোনাক সিদ্ধ বনাই ল'ব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। সেই ঈশ্বৰৰ সৈতে যদি আপুনি সময় ব্যতীত কৰা নাই, এইটো ঠিক নহয় যে আপোনাৰ চাকৰি আপোনাক সিদ্ধ নবনাব। ঈশ্বৰে আপোনাক সিদ্ধ বনাব। প্ৰভুৰ প্ৰশংসা হওক, যাতে আপুনি তেওঁৰ ইচ্ছাবিলাক সিদ্ধ কৰিব পাৰে। যিকোনো আছে সেই সকলোবিলাক যীশু খ্ৰীষ্ট আমাৰ যোগেদি উৎপন্ন কৰিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ভাবি চাওক তাত কি লিখা আছে। আমাৰ ভাল বস্তু উৎপন্ন কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। তেওঁ পচন্দ কৰে তাক তেওঁ উৎপন্ন কৰিব পাৰে। হালেলুয়া। এনেকুৱা নকব যে পালকে এইটো কৈ দিলে, সেইটো কৈ দিলে, আমি মণ্ডলীলৈ নাযাওঁ। আপুনি সলনি হ'ব লাগিব। আপুনি সলনি হ'ব লাগিব। আপুনি সলনি হ'ব লাগিব। কিয়নো সেই সলনি আপোনাৰ ভালৰ বাবে হয়। চাওক, গোটেই জগতখনে শেষ হৈ গৈছে, কেৱল চাউদি আৰবে বাচি থাকে। সকলো মহিলাই বোৰখা পিন্ধিব। মই কওঁ যে চুট পিন্ধি আহক, কেনেকৈ কৈ দিলে। যদি এতিয়া সকলো মৰি গ'লে হয়, তাতে আপুনি বোৰখা পিন্ধি ঘূৰি থাকিলে হয়। মোক নকওক যে সলনি হ'ব পৰা নাই, কিন্তু আপুনি সলনি হ'বলৈ নিবিচাৰে। প্ৰশংসা হওক। কিয়নো মই বুজি পাওঁ, কোৱা হ'ল যে টাই লগাব লাগে। মই তেতিয়া মণ্ডলীত যাবলৈ বিচৰা নাছিলো, বুজিছো, কিন্তু তথাপিও মই টাই লগাইছিলো। প্ৰশংসা হওক, হালেলুয়া। সেই আকৌ ঈশ্বৰে মোক সিদ্ধ বনাব বিচাৰে। সৰু ভাল কথা যাতে মই তেওঁৰ ইচ্ছা পূৰ্ণ কৰিব পাৰো। প্ৰশংসা হওক। ধীৰ কিয় হৈ গৈছে? কওক যে ঈশ্বৰে মোক সকলো ভাল কথাত সিদ্ধ কৰিব বিচাৰে, যাতে মই তেওঁৰ ইচ্ছা পূৰ্ণ কৰিব পাৰো। লৈ আহক আমি টিপিটিৰ পৰা পঢ়িম। তাত আৰু দুই এটা ভাল কথা আছে। সকলো ধৰণৰ অনুবাদবিলাকো দেখুৱাবলৈ বিচাৰো, কিয়নো যাতে আমি সকলোবিলাকৰ পৰা ভাল ভাল কথাবিলাক তুলি ল'ব পাৰো। তোমালোকৰ সকলো ভাগতে সিদ্ধতাক উৎপন্ন কৰিব। তোমালোকক সেই সকলোবিলাক দিব, যিবিলাকৰ নেকি তোমালোকৰ আৱশ্যক আছে, যাতে তেওঁৰ বিধানক পূৰ্ণ কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰে আপোনাৰ প্ৰতিটো ভাগতে কাৰ্য কৰিব বিচাৰে। আপোনাৰ ভাৱনাত কাৰ্য কৰিব, আপোনাৰ অংগ প্ৰত্যংগত কাৰ্য কৰিব, আপোনাৰ সকলো বিচাৰবিলাকত কাৰ্য কৰিব। এই সকলোবিলাক ঈশ্বৰে কৰিব বিচাৰে। কিয় কৰিব বিচাৰে? যাতে যি সকলো আপোনালোকৰ আৱশ্যক আছে, সকলোবিলাক তেওঁ দিব পাৰে, তেওঁৰ বিধানক পূৰ্ণ কৰিব পাৰে, যাতে তোমালোকৰ দ্বাৰাই সকলোবিলাক দেখুৱাব পাৰে তেওঁলৈ শ্ৰেষ্ঠ হয় আৰু পচন্দ কৰে। প্ৰভুৰ প্ৰশংসা হওক। আপোনাৰ যোগেদি শ্ৰেষ্ঠ বস্তুবিলাকক দেখুৱাব বিচাৰে। ঈশ্বৰে মোৰ দ্বাৰা শ্ৰেষ্ঠ বস্তুবিলাকক দেখুৱাব বিচাৰে। আপোনালোকে দেখা পায়, তাতে আপোনালোকক ঈশ্বৰৰ শ্ৰেষ্ঠতা দেখিবলৈ দিয়ক। প্ৰশংসা হওক, হালেলুয়া। আপোনালোকে শুনিছে, অনুভৱটো লোৱা নাই, সেইটো কাৰণে আপোনালোকক হ'ব পাৰে মনোৰঞ্জন হোৱা নাই। যিদিনাখন আপোনালোকৰ যোগেদি জীৱনবিলাক সলনি হ'ব, তেতিয়া আপোনাক এনে লাগিব যে এইটোৱে কৰিব লাগিব। আপোনালোকে আপোনালোকৰ জীৱনৰ দিশ পাই যাব। এইটোৱে ঈশ্বৰে বিচাৰে যে আপোনালোকে এই অনুভৱ কৰক। প্ৰভুৰ প্ৰশংসা হওক। আহক আমি যাওঁ। আপোনালোকক হ'ব পাৰে মনোৰঞ্জন হোৱা নাই। যিদিনাখন আপোনালোকৰ যোগেদি জীৱনবিলাক সলনি হ'ব, তেতিয়া আপোনাক এনে লাগিব যে এইটোৱে কৰিব লাগিব। আপোনালোকে আপোনালোকৰ জীৱনৰ দিশ পাই যাব। এইটোৱে ঈশ্বৰে বিচাৰে যে আপোনালোকে এই অনুভৱ কৰক। প্ৰভুৰ প্ৰশংসা হওক। আহক আমি যাওঁ। ইফিচিয়া 1:18-19 যে তেওঁৰ আমন্ত্ৰণ আশা কি, অৰ্থাৎ পবিত্ৰ লোকবিলাকৰ মাজত তেওঁৰ উত্তৰাধিকাৰ প্ৰতাপ ৰূপ ধন কি। প্ৰভুৰ প্ৰশংসা হওক। এনেই চিঞৰা মৰা নাই, কিয়নো বহুত ডাঙৰ ডাঙৰ কথাবিলাক লিখা কৈছে যে তেওঁৰ উত্তৰাধিকাৰ প্ৰতাপ ৰূপ ধন ক'ত আছে তাক জানি লওক। লিখা আছে, কি লিখা আছে? যে প্ৰতাপ ৰূপ ধন কি, তাক বিবাহ কৰিব লাগে। মনৰ চকু প্ৰতাপ হওক। তোমালোকে জানি লও যে ধনৱান কেনেকুৱা হ'ব লাগে। তেওঁৰ আমন্ত্ৰণ আশা কি, তেওঁৰ উত্তৰাধিকাৰ প্ৰতাপ ৰূপ ধন কি, তাক জানি লওক। সবতকৈ ডাঙৰ আশীৰ্বাদ সেইটোৱে হয় যিটো নেকি ঈশ্বৰে আপোনালোকক দিছে। সেয়া আমন্ত্ৰণ।
সকলোতকৈ ডাঙৰ আশীৰ্বাদ নহয় যে মই ঘৰ পাই গলো, চাকৰি পাই গলো, এইবিলাক আশীৰ্বাদ নহয়। এইবিলাক নেকি আপোনালোকৰ আশীৰ্বাদ লাগে, সেইবিলাক আশীৰ্বাদ নহ'বও পাৰে। কি কৈছে যে তোমালোকৰ চকু দীপ্তিযুক্ত হওক, তোমালোকে জানি লোৱা যে কি জানিল, আমন্ত্ৰণৰ আশা কি। চাওক যে ঈশ্বৰে কি বিচাৰিছে তাক জানি লওক। কিন্তু এইটোৱে সেই কথা যে বহুতো লোকবিলাকে শেষতহে গম পায়, তাৰ পাছত তাক নকৰে। এইটো নেকি ঈশ্বৰে বিচাৰে তেওঁবিলাকে সকলোতকৈ আগতে সেইটো কথা জানি লওক, জানি লোৱা যে তেওঁৰ আমন্ত্ৰণৰ আশা কি হয়। লোকবিলাকে জানে যে আমন্ত্ৰণ কৰাটো এটা আশীৰ্বাদ হয়, এইটো কোনো বুজা নহয়। সেইকাৰণে আপোনালোকে শুনিব যেতিয়া আমাৰ মনত আমি কওঁ যে প্ৰাৰ্থনাৰ বুজা, এনেকৈ কোৱা নাই। আমি কেতিয়াও নিবিচাৰো যে প্ৰাৰ্থনা কৰাটো এটা বুজা হয়। শব্দটো আমাৰ মনৰে শুনিয়ে নাপাব। কেতিয়াবা এনেকুৱা হৈছে নেকি কয় যে মোৰ ভিতৰত বহুত বুজা আছিলে, মোৰ ভিতৰত বুজা নাই, মোৰ ভিতৰত উৎসাহ আছে, মোলৈ বুজা নহয়। বহুতে নাজানে আমন্ত্ৰণ কি হয়। ভাবি চাওক, তাক জানিবলৈ তোমালোকৰ চকু দীপ্তিযুক্ত হওক যে আমন্ত্ৰণৰ আশা কি হয়। কিবা এটা জনাৰ লগতে আপুনি কি জানিব বিচাৰিছে যে আমন্ত্ৰণৰ আশা কি হয়। মণ্ডলীলৈ যায় আৰু ঈশ্বৰৰ সৈতে আগবাঢ়িবলৈ আৰম্ভ কৰে। কি জানিব বিচাৰিছে যে ধনবান কেনেকৈ হ'ব পাৰি, ফল কেনেকৈ হ'ব লাগে। মই কওঁ যে বাহিৰতো বহি সেইটো শিকি আছিলে, বাহিৰতে শিকি আছিলে। বাহিৰতো কি আছিল যে সফল হোৱা ইচ্ছা, যে কেনেকৈ সফল হ'ব লাগে ইচ্ছা, লোভী ইচ্ছাবিলাকৰ যোগেদি ঈশ্বৰৰ সৈতে চলিব বিচাৰে। মই কওঁ কি ইচ্ছাবিলাক সলনি হৈ যাব লাগে। ইচ্ছা আগতে আছিলে, এতিয়াও আছে। আপুনি ক'ত সলনি হৈছে? সেই যেতিয়া আপুনি হৈ গ'ল কয় চাওক মই ক'ত সলনি হৈ গৈছো। আপুনি ধনবান হ'ব বিচাৰিছিলে, এতিয়া ধনবান হ'ব বিচাৰিছে। বেলেগ ধৰ্মত বনিবলৈ বিচাৰিছিলে, এতিয়া এইটো ধৰ্মত বনিবলৈ বিচাৰিছে। তাত কি পাৰ্থক্য আছে? আপোনাৰ ইচ্ছা কেতিয়া সলনি হ'ব? এতিয়া লোকবিলাক মণ্ডলীলৈ আহে, মই সোধো যে ধুনীয়া কথা, কিয় মণ্ডলীলৈ আহিছে, ইয়ালৈ কিয় আহিছে আপুনি জানেনে? নহয় পালক, অধিক আৰু পইচা লাগে, অধিক সফলতা হ'ব লাগে। মই কওঁ ধুনীয়া, কি জাগতিক ইচ্ছাবিলাক আছে, আগতেও আছিলে, কিন্তু খ্ৰীষ্ট লোৱাৰ পাছত এতিয়া কি সলনি হ'ল? বিচাৰে যে আপুনি সলনি হৈ যাওক। তোমালোকৰ চকু দীপ্তিযুক্ত হওক, প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া হওক। যেতিয়া মই আপোনাক ক'লো যে যেতিয়া লোকবিলাকৰ জীৱন সলনি হ'বলৈ ধৰে, মোৰ চকু দীপ্তিযুক্ত হ'ল, তেতিয়া মই গম পাই গলো যে মোক এইটোৱেই কৰিব লাগিব। মই আমন্ত্ৰণটো বুজি পাই গলো। মই আহ্বানৰ আশাক চাবলৈ ধৰি সুন্দৰ জীৱন মই লোকবিলাকৰ জীৱন সলনি কৰিবৰ কাৰণে আহি গলো। প্ৰশংসা হওক, এইটো মোৰ আহ্বান হয়। মোৰ মনৰ চকু জ্যোতিৰ্ময় হৈ গল। ঈশ্বৰে বিচাৰে যে আপোনাৰ হয়তো এনেকুৱা হওক, তোমালোকৰ চকু দীপ্তিযুক্ত হওক, যাতে তোমালোকে জানি লোৱা। প্ৰশংসা হওক, ওচৰত থকা যেন কওক তুমি জানি লোৱা। যদি বালকবিলাক কোৱা হয় যে তোমালোকক আহ্বান কৰা হৈছে, নহয় তেওঁলোকে নিজে নাজানে। নালাগে যে কিবা কাৰ্য তেওঁলোকক জাপি দিয়া হৈছে, তেওঁলোকক কিবা জাপি দিয়া হৈছে। তেওঁ নাজানে যে তেওঁৰ আহ্বানৰ আশা কি হয়। পবিত্ৰ লোকবিলাকৰ মাজত তেওঁৰ ধনৰ আশা কি হয়। প্ৰশংসা হওক। তাৰ পাছত অনুগ্ৰহ কৰি তেওঁৰ পৰাক্ৰম কাৰ্যসাধক গুণেৰে আশাহিত হয়। হালেলুয়া। এতিয়া আপুনি আহ্বানক যদি পূৰ্ণ কৰি থাকিলে হয়, তেতিয়া আপুনি হয়তো বুজি পাবলৈ কাৰণে কঠিন নহলে হয় কিমান মহান হয়। মোৰ হাতৰ পৰা কোনোবা সুস্থতা হল, মই কওঁ এতিয়া মেডিকেলত যাম আৰু সকলোকে মই সুস্থ কৰি দিম। জানিব বিচাৰিছিলো যে সামৰ্থ্যই কিমান কাৰ্য কৰি আছিলে। আমি কওঁ যে লোকবিলাকলৈ যাওঁ, কওঁ হস্পিটেলত যাওঁ, চাকে আপোনালোকে নিজৰ বৃদ্ধি হোৱাটো দেখিবলৈ বিচাৰে। সপ্তাহে প্ৰতিটো মেডিকেলত আপুনি যাওক, লোকবিলাক তাত ইফালে কৰি তাৰ পৰা খেদিলে আপুনি গম পাব যে ইয়াৰ ভিতৰত যি সামৰ্থ্য আছে সেইটো কি হয়। নিজৰে মোৰ বিষয় থাকিব আৰু এইবিলাকৈ গৈ থাকিব। জীৱনটোকে শৃংখলাবদ্ধ কৰিব থাকি যাব। আপুনি আনৰ জীৱনবিলাকৰ শৃংখলাবদ্ধ কৰিব পাৰে। আনৰ কথা শুনি মিছা অধিকাৰী সেইটো সিদ্ধ কৰিব বিচাৰে, নেতা হৈ যায়। হয়তো কথাত আছে প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া, হয় নে নহয়? লোকবিলাকে কেনেকৈ লোকবিলাকক পৰিচালনা কৰিছে, তেওঁলোকৰ যোগেদি শৰীৰটো কেৱল
চফা হব, কিন্তু আৰু একো নাই। এটা খাই লও সন্তান অধিক দীঘল হৈ যাব, কিন্তু গম পালে যে তাতে যি বিষ। খাই ল'বলৈ কোৱা হল, তাতে দেখি গম পালে যে বিষ আছে। পনীৰ খাবলৈ ক'লে যে তাতে দেখিলে যে বিষ আছে। তাকে সহায় কৰিব বিচাৰি কিমানে চাওক আগবাঢ়ি গৈছে। মিছা প্ৰতিগাদী আপুনি আৰু মই যি লোকবিলাকলৈ যি দিব পাৰো, তেওঁবিলাকে কি লাগে যে এই আমন্ত্ৰণ যি নেকি বুজা হয়, এই আহ্বান যে আনবিলাকে প্ৰতাৰণা কৰিব পাৰিছে, যিবিলাক সঁচাকে তেওঁবিলাকক সহায় কৰিব পাৰে, কি লাগিছে যে এইটো বুজা হয়। বিলাকে নিজৰ আমন্ত্ৰণৰ আশাক নাজানে। আপুনি আৰু মই যদি আমন্ত্ৰণৰ আশা নাজানো, এই জগতখনে কিমান শীঘ্ৰে সলনি হৈ যাব। প্ৰশংসা হওক, হালেলুয়া। শক্তি যি বিশ্বাস কৰো সেইটো কিমান পৰাক্ৰম। প্ৰভুৰ প্ৰশংসা হওক যে মোৰ ভিতৰত ঈশ্বৰৰ মহান সামৰ্থ্যই কাৰ্য কৰি আছে। কাৰ বাবে? জগতৰ ভালৰ কাৰণে। এক মহান পৰাক্ৰমে কাৰ্য কৰি আছে এই জগতখনৰ ভালৰ বাবে। আপুনি জগতৰ শেষলৈকে যাব লাগিব, জগতৰ লোকবিলাকৰ কাৰণে ভাল কৰিবৰ বাবে। লোকবিলাক এনেকুৱা আছে নেকি লোকবিলাকৰ সহায় কৰিবৰ কাৰণে মিছা প্ৰতিগাদী লোকবিলাকৰ পৰা লুণ্ঠন কৰি আছে। তেওঁলোকৰ যোগেদি ভালৰ কাৰ্য হোৱা নাই। প্ৰশংসা হওক। আপুনি আৰু মই ভালৰ বাবে হয় কওক। শুনিছে নহয় জানো? আহক এতিয়া আমি টিপিটিৰ পৰা পঢ়িম। কিছুমান সুন্দৰ কথা আছে। প্ৰাৰ্থনা কৰো যে ঈশ্বৰৰ প্ৰকাশে কল্পনাৰ যি আছে তাক প্ৰকাশ কৰিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। কল্পনাৰ চকু। দৰিদ্ৰ যি সমস্যা নেকি আছে, সেইবিলাক যি নেকি আমি পৰিকল্পনা কৰিবই নোৱাৰো। এজন ধনৱান ব্যক্তিৰ সৈতে কথা বতৰা কৰি আছিলে, ইণ্টাৰভিউ চলি আছিলে। যে মোৰ সৈতে 1000 টকা আছে, ধনৱান হবৰ কাৰণে মই কি কৰিম? তাৰে ষ্টাৰ হোটেলত গৈ 900 টকাৰ কফি খাই ঘূৰি আহা। এইটো কেনেকুৱা হয়? ইয়াৰ হলেতো মোৰ সৈতে একো নাবাচিব। যে তোমাৰ ওচৰতো কল্পনা আহি গল। এইটোৱে যে তেওঁবিলাক কল্পনাই কৰিব নোৱাৰে। সৈতে কল্পনাৰ সামৰ্থ্য নাই, কিয়নো কল্পনাৰ কোনো তাত পাখি লগি থকা নাই। সৰু ভাৱে আৰু ঈশ্বৰে আপোনালোকৰ সৈতে এনেকুৱাই কৰিব। এতিয়া ঈশ্বৰৰ আত্মা আপোনাৰ ওচৰলৈ আহিব, আপোনাৰ কল্পনাৰ চকু কি হৈ যাব? ডাঙৰ হৈ যাব। ডাঙৰ দেখি পাব, আপুনি ডাঙৰ বুজিব পাৰে, ডাঙৰটো আপুনি বুজিব পাৰে, ডাঙৰ কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। শুনিছে? তেনেহলে আপোনালোকৰ এনে লাগিব যে সৰু জীৱন আছে, ঈশ্বৰে সেইটো আপোনালোকৰ কাৰণে বনাইছে। এইবিলাক ঈশ্বৰৰ প্ৰসাদ বুলি বুজি ৰাখি লব। জীৱন জুৰি আপুনি চেলেকিয়ে মৰি থাকিব। বহুতো লোকবিলাকে দৰিদ্ৰটো ঈশ্বৰৰ প্ৰসাদ হয় বুলি মানি চলি আছে, চেলেকি আছে আৰু তেওঁলোকে দৰিদ্ৰ হৈ গৈ আছে। লোকবিলাকে নেকি বেমাৰটো ঈশ্বৰৰ প্ৰসাদ বুলি মানি চলি আছে, নৰিয়াত পৰিয়ে গৈ আছে। এইবিলাকে নাজানে যে ঈশ্বৰে কি বিচাৰে। এইবিলাকৰ কল্পনা ভুল দিশত আছে। যেতিয়া ঈশ্বৰৰ পৰাক্ৰমৰ প্ৰকাশ আহিব, এইবিলাকৰ কল্পনা কৰিবৰ কাৰণে অহা নাই। প্ৰভুৰ প্ৰশংসা হওক। কল্পনাত কি হব? সঠিক দিশ হব। আপুনি দৰিদ্ৰকে ঈশ্বৰৰ প্ৰসাদ বুলি আপুনি চেলেকি থাকিব। আমি ভোকত নাথাকিম আৰু সাধুও ভোকত নাযাও। দুইটা সময়ৰ আহাৰ পাই গলে হৈ গল। কিয়? শুকান ৰুটি আৰু পিঁয়াজ। কল্পনাৰ চকু কি আছে? বন্ধ আছে। আৰু তাত কি হৈ আছে? শিল পৰি আছে, শিল জ্বলি আছে। আপুনি সেই ঘৰৰ পৰা ওলাই আহিব নিবিচাৰে কৰিব যাবৰ কাৰণে, যি নেকি আৱৰ্জনা পাৰ কৰিবলগীয়া হয়। কল্পনাৰ চকু কি আছে? সৰু আছে। বুজি পোৱা নাই যে আপুনি সেই সৰু ঘৰটোতে থাকি আপুনি ধনৱান হবলৈ নহয়। লাগে যে সৰুটো পাই গলে সেইটোৱে যথেষ্ট হয়। প্ৰশংসা হওক, হালেলুয়া। আপুনি বাক্য পঢ়িব, তেতিয়া বাক্য আপোনাক কি দিব? কল্পনা দিব। কল্পনা, ইমেজিনেশ্যন ইমান গুৰুত্বপূৰ্ণ নহয়। সুন্দৰ। মই ইয়াত লৈ যাব বিচাৰিছো বান পানী এটা ওতঃপ্ৰোত ভাৱে আহিব লাগে, যে প্ৰকাশৰ বান আহিব লাগে। মোৰ পাছে পাছে প্ৰকাশৰ বান, জ্যোতিৰ বান কলৈকে আহিছে? ভিতৰলৈকে। ঘৰত 4টা টিউবলাইট লগালেও আৰু ঘৰৰ ভিতৰত এটাও নাই। যে বাহিৰৰ প্ৰকাশৰ পৰা ভিতৰৰ প্ৰকাশৰ নুমাব। ঘৰৰটো জিলিকাব পাৰে, 4টা ইফালে লগাব পাৰে, ঝুমৰ লগাব পাৰে।
ঘৰটো জিলিকাব পাৰে, চাৰিটা ইফালে লগাব পাৰে, ঝুমুৰ লগাব পাৰে, ভিতৰত প্ৰকাশ আছে নে নাই? প্ৰকাশ ক'ত দিব পাৰে? আপোনাৰ আত্মা। তেওঁ বিচাৰে যে যি নেকি কি বিচাৰে যে সফলতাৰে বান হোৱা। আমাৰ আত্মাত পোহৰৰ বান হ'ব লাগে। প্ৰশংসা হওক, হালেলুয়া। এতিয়া কওক যে যেতিয়ালৈকে ক'ব পাৰে, যেতিয়ালৈকে এইটো যি নেকি বান কেতিয়া আহিব লাগে, এইটো যি নেকি বান কিবা এটা কৰিবৰ কাৰণে আহিছে, তোমাৰ ভিতৰত কি আহি যায় যে বান আহি যায়, তেতিয়ালৈকে আমন্ত্ৰণৰ গোটেই দৰ্শনৰ until you experience the full revelation of the hope of his calling, जब तक तुम उसकी बुलाहट की पूरी आशा জানি নলয়। প্ৰশংসা হওক। কওক যে আমন্ত্ৰণ বিচাৰে যে আপুনি কি কৰক, এই আমন্ত্ৰণ পূৰ্ণ কৰক, যিদৰে মই কৰিছো। লোকবিলাকৰ জীৱন সলনি হৈছে, যি নেকি আমন্ত্ৰণৰ অনুভৱ কৰিলো। হয়, মোক আহ্বান কৰা হৈছে জীৱনবিলাকক সলনি কৰিবৰ বাবে। প্ৰভুৰ প্ৰশংসা হওক। মই সুখী আছো, হয়, সুখী হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যি নেকি তেওঁৰ পবিত্ৰতাত আমি সকলো ঠাই বিচাৰি আমি পাওঁ, ঠিক আছে। তাৰ পাছত আমি লাগি ধৰিলে তাত নহয়। মই প্ৰাৰ্থনা কৰো তোমালোকে নিৰন্তৰ অনুভৱ কৰিব পাৰা। থকা যেন কওক যে নিৰন্তৰ অনুভৱ। ক'ব পাৰে যে নিৰন্তৰ অনুভৱ। কেতিয়াবা কেতিয়াবা নহয়, কিন্তু কি হ'ব লাগিব? নিৰন্তৰ অনুভৱ। আপুনিহে কেতিয়াবা আপোনাৰ আমন্ত্ৰণক পূৰ্ণ নকৰে, কিন্তু আপুনি তাৰ নিৰন্তৰ কৰি থাকে। ঈশ্বৰৰ I pray that you will continually experience the immeasurable greatness of God's power. Oh boy. শক্তিশালী পৰাক্ৰমৰ সৈতে, হালেলুয়া। পাৰে ঈশ্বৰৰ অকথনীয় সামৰ্থ্য। কওক যে ঈশ্বৰৰ শক্তি সামৰ্থ্য, তাৰ অনুভৱ আমি কৰিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। চাওক যে বুজি নোপোৱা ব্যক্তিবিলাকৰ কাৰণে জীৱ নোৱাৰা শক্তি সামৰ্থ্যৰ বাবে এইবিলাক আপোনাৰ অনুভৱ হ'ব লাগিব। এইটো অনুভৱ হ'ব লাগিব। বাকী সকলোবিলাক লোকবিলাকৰ সৈতে আছে, ঘৰ বহুতৰ সৈতে আছে, বহুতো চাকৰি আছে, কিন্তু ইয়াত যি অনুভৱ আছে কাৰ ওচৰত হ'ব পাৰে? কেৱল আপোনাৰ আৰু মোৰ ওচৰত। প্ৰাৰ্থনাও এইটোৱে কৰি আছে। প্ৰাৰ্থনা কৰা নাই যে তোমাৰ হয়তো গাড়ী আহি যাওক, ঘৰ আহি যাওক, আহি যাওক, কিয়নো তেওঁ জানে যে যিটো আহিছে এদিন সেইটো সকলোবিলাক গুচি যাব। যি আছে, যি নেকি ঈশ্বৰৰ অকথনীয় সামৰ্থ্যৰ কথা। প্ৰশংসা হওক, হালেলুয়া। ঈশ্বৰৰ বাবে আপোনালৈ ঈশ্বৰৰ ইচ্ছা হয়। প্ৰশংসা হওক। মই প্ৰাৰ্থনা কৰো যে লোকে নিৰন্তৰে ঈশ্বৰৰ অভিজ্ঞতা কৰি থাকিবা। তেওঁ যি বিশ্বাসক উপলব্ধ কৰিলে বিশ্বাসৰ দ্বাৰা, আৰু তোমাৰ জীৱন এই সকলো বিলাকৰ কাৰণে জ্ঞাপন হব, সকলো হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। শুনিছে যে তেওঁ কি বিচাৰে? আপোনাক চাই আৰু কয় যে হয়, মোৰ ইয়াতে যি নেকি সুস্থতা আছে। প্ৰশংসা হওক। ঠিক সেইদৰে আপোনাৰ জীৱনটো কি হৈ যাব? বিজ্ঞাপন। ভাবি চাওক লোকবিলাক কি বিচাৰিছে। লোকবিলাকৰ কাৰণে তোমাৰ জীৱনটো বিজ্ঞাপন হৈ পৰিব। তোমাৰ যোগেদি কাৰ্য কৰে। কৈছে যে তোমালোকে নৰিয়াত নপৰিবাই। তোমালোকৰ যোগেদি ৰোগীয়াবিলাক সুস্থ হবলৈ গৈ আছে। দৰিদ্ৰ নহবা, তোমাৰ যোগেদি দৰিদ্ৰ বিলাকে ধনৱান হবলৈ গৈ আছে। হালেলুয়া। তোমালোকে এই সামৰ্থ্যৰ কি হৈ যাবা? বিজ্ঞাপন। তোমালোক কি হৈ যাবা? পোষ্টাৰ বয়। তোমালোকে কি হৈ যাবা? চেলিব্ৰিটি। ঈশ্বৰৰ সামৰ্থ্যৰ প্ৰভুৰ প্ৰশংসা হওক। যেনেকৈ কিছুমান ছুপাৰমেন আছে, আইৰন মেন আছে, আপুনি কি হৈ যাব? ঈশ্বৰ লোক হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। হৈ যাব ঈশ্বৰ লোকবিলাকৰ কাৰণে বিজ্ঞাপন হৈ যাব। এই সামৰ্থ্যৰ বাবে বিলাক আপোনাক চাব হয়, ঈশ্বৰ আছে। হালেলুয়া, হালেলুয়া, হালেলুয়া। ভাষাত কওক, পৰভাষাত কওক যে মই ঈশ্বৰৰ সামৰ্থ্যৰ বিজ্ঞাপন হবলৈ গৈ আছো। মুখেৰে কওক, নিজৰ মুখেৰে কওক যে মই ঈশ্বৰৰ সামৰ্থ্যৰ
বিজ্ঞাপন হৈছো। মই ঈশ্বৰৰ সামৰ্থৰ যি নেকি বিজ্ঞাপন হৈছো। ঈশ্বৰৰ সামৰ্থৰ বিজ্ঞাপন হৈছো। ঈশ্বৰৰ সামৰ্থৰ বিজ্ঞাপন হৈছো। Lindra la braganza le shatila baha. Letra la gabaganza le tari taro dari babaha. Libra mantale dareta. Brosete lege zinkra gabadale. Monta leta de gada brother mama. Bonta laga dan kar denga digla baba. Bonta leta tiri dari ta tore la badi. Libra mantale ga mama mazate lega denkra ge dala baha. Bonta leta reta tiri diri dari ta tore ge bagazila baha. Hallelujah. চিঞৰিব পাৰে গৌৰৱ। কওক মই ঈশ্বৰৰ সামৰ্থৰ বিজ্ঞাপন হৈছো। হালেলুয়া। প্ৰভুৰ প্ৰশংসা হওক। সময় হয় নিজৰ উপহাৰ, নিজৰ দশম ভাগ, নিজৰ পাৰ্টনাৰশ্বিপ দিবৰ বাবে। লোকে য'তে আছে, হালেলুয়া, স্ক্ৰীণত দিয়া আছে, তাত আছে এইটো, আৰু এনেকুৱা কৰি আপোনালোকে অনলাইন আপোনালোকৰ উপহাৰ দিব পাৰে। আমি প্ৰাৰ্থনা কৰি আমি ধন্যবাদ দিছো ঈশ্বৰ। উপহাৰ, দশম ভাগ, পাৰ্টনাৰশ্বিপ, বিশেষ বীজবিলাকক আনিবলৈ সুযোগ দিয়াৰ বাবে আপুনি আমাক সুযোগ দিছে যে আমি আমাৰ উপহাৰৰ দ্বাৰাই আপোনালৈ সন্মান কৰো। আপোনাৰ বাক্যৰ দ্বাৰা যিটো নেকি আশীৰ্বাদ প্ৰাপ্ত, তাৰ পৰিপূৰ্ণতা আমাৰ জীৱনত পৰিপূৰ্ণতাৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামত উপহাৰ বিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। বিস্তাৰৰ বাবে, শুভবাৰ্তা বিস্তাৰৰ বাবে উপহাৰ বিলাকৰ ওপৰত আপোনাৰ বৃদ্ধি হোৱাৰ কথা কৈছো। প্ৰাৰ্থনা আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। আমেন। কৰিব পাৰে আকৌ এবাৰ গৌৰৱ। মই ঈশ্বৰৰ আশীৰ্বাদৰ সামৰ্থৰ বিজ্ঞাপন হওঁ। প্ৰভুৰ প্ৰশংসা হওক। সঠিক ভাৱে সেইটো হৈ যাওক যে আপুনি কি বনি যাওক, যে আপুনি বিজ্ঞাপন হৈ যাওক। আপোনালোকে য'তে নাযাওক কিয়, তাতে আপোনালোকে যোৱাৰ যোগেদি লোকবিলাকৰ জীৱনবিলাক সলনি হৈ যাব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই, আপোনালোকে কেতিয়াও নিজৰ হৃদয়ত খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই, কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো, তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছো যীশু খ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছো। হৃদয়ত, মোৰ আত্মাত, ধন্যবাদ প্ৰভু মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। মই ঈশ্বৰৰ এজন সন্তান হওঁ, মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোকে এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ ৰাজ্য আপোনালোক হ'ব পাৰে। আমি ঈশ্বৰৰ ধন্যবাদ দিম। হাতবিলাকক তুলি লৈ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ সৈতে সদায় সৰ্বদা হৈ থাকিব, প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। নিশ্চয় মংগল আৰু দয়া সদায় মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম, প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে।
एक दूसरे व्यक्ति की सहायता कीजिए वास्तविकता संग्रह पाने में। आप में से कुछ 5 दूसरे लोगों के लिए वास्तविकता संग्रह दे सकते हैं। आप में से कुछ लोग 20 लोगों के लिए दे सकते हैं, और आप में से कुछ लोग 100 लोगों के लिए दे सकते हैं, और आप में से कुछ 500 दूसरे लोगों की वास्तविकता संग्रह के लिए दे रहे हैं, और कुछ 1000 लोगों के लिए, और कुछ ऐसे भी है जो 1,00,000 लोगों के लिए दे रहे हैं, और कुछ है जो 10 लाख से ज्यादा लोगों के लिए दे रहे हैं। व्यक्तिगत रूप से जो दे रहे हैं 10 लाख वास्तविकता संग्रह की कॉपीज के लिए, जो जाएगी विश्व में 10 लाख लोगों तक। इसे तुरंत ही शुरू करें और देखिए अपने आप को एक दूसरे व्यक्ति तक वास्तविकता संग्रह पहुंचाने में सहायता करते हुए।